তিতাবৰত বিদ্যুৎ বিভাগৰ চৰম গাফিলতি। বৃহৎ অঞ্চলৰ ৰাইজৰ ব্যাপক ক্ষতিসাধন। জ্বলি গ'ল ফ্ৰিজ, টিভি, এচি, ইনভাৰ্টাৰ আদি কেইবা লক্ষাধিক টকাৰ ইলেক্ট্ৰনিক্স সামগ্ৰী ভস্মীভূত। নিশা প্ৰায় 11:20 সংঘটিত হয় এই ঘটনা। তিতাবৰ সীমান্তৰ বেকাজান অঞ্চলত ৰাইজৰ মাজত লাগিল খোৱা লোৱা। বেকাজান অঞ্চলৰ প্ৰতিঘৰ মানুহৰ কাৰোবাৰ এচি, কাৰোবাৰ ইনভাৰ্টাৰ, ফ্ৰিজ, পানী বটল, ফেন, মোবাইল ফোনৰ চাৰ্জাৰ আদি প্ৰায়বোৰ সামগ্ৰী জ্বলি যায়। অঞ্চলটোৰ প্ৰায় 50-60 ঘৰ মানুহৰ কেইবা লক্ষাধিক টকাৰ ক্ষয় হয়। LT লাইনত 11 kV বিদ্যুৎ পৰিবাহী তাঁৰ ছিগি 220 LTত পৰাত অঞ্চলটোৰ ৰাইজৰ বিস্তৰ ক্ষতি হয়। ইফালে বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে এই ঘটনা সংঘটিত হৈছে বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে। নিশাৰ ভাগৰ পৰাই বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ আছে বেকাজান, বালিজান, গৰাজানকে ধৰি সীমান্তৰ বহু অঞ্চল। এতিয়া প্ৰশ্ন হ'ল, বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে ক্ষতিগ্ৰস্ত হোৱা সাধাৰণ ৰাইজৰ বিদ্যুৎ উপকৰণসমূহৰ ক্ষতিপূৰণ দিবনে বিদ্যুৎ বিভাগে? চাওক, আপোনাৰ আমাৰ যিটো গাইনবাৰী ৰাস্তাটো ক্ৰছ কৰাৰ উপৰি ৰাস্তাৰ আপোনাৰ একেখিনি সিহঁতে 1011 kV যিটো কাৰেণ্ট গৈছে, তাৰ তলতে আপোনাৰ 220 কাৰেণ্ট গৈছে। তাত কোনো প্ৰটেকশ্যনৰ ব্যৱস্থা নাই, যাৰ ফলত কালি কোনো বতাহ ধুমুহাৰ সৃষ্টি নোহোৱাকেই 110ৰ যিডাল তাৰডাল ছিগি পিনি 220ত পৰি যোৱাৰ ফলত গোটেই কাৰেণ্টটো 110 হৈ যায়, যাৰ ফলত আমাৰ ৰাইজৰ বহুতৰে মিটাৰ, ফ্ৰিজ, AC সকলোখিনি মানে প্ৰায় বিধ্বংস হৈ যায় বুলি ক'লেও ভুল নহ'ব। কিন্তু এই ক্ষেত্ৰত এতিয়ালৈকে যোৱাকালি 11টা বজাতে যদিও এই ঘটনাটো হৈছে, বৰ্তমান সময়লৈকে বিদ্যুৎ বিভাগৰ কোনো কৰ্মচাৰীয়ে আহি পিনি এইখিনি ক্ষেত্ৰত কোনো তদন্ত তেওঁলোকে লোৱা নাই, যিটো আমাৰ সচেতন ৰাইজে আচলতে বেয়া পাইছে। আৰু তেওঁলোকক আমি অনতিপলমে অনুৰোধ জনাইছোঁ যাতে যিটো 11 kV তাঁৰ গৈছে তাৰ তলত যাতে তেওঁলোকে মানে অকস্মাত ছিগি গ'লেও যাতে কাৰো ক্ষয় ক্ষতি নহয়, তাৰ কাৰণে যাতে তেওঁলোকে কিবা প্ৰতিৰোধমূলক ব্যৱস্থা যাতে গ্ৰহণ কৰে, তাৰ বাবে আমি তেওঁলোকক অনুৰোধ জনাইছোঁ। লগতে যিখিনি ৰাইজৰ আজি ক্ষতিপূৰণ হৈছে সেয়া প্ৰকৃততে ক'বলৈ গ'লে ৰাইজৰ ভুলৰ বাবে নহয়, সম্পূৰ্ণ ইলেক্ট্ৰিচিটিৰ ভুলৰ বাবে এই ৰাইজৰ ক্ষতিগ্ৰস্ত হৈছে। গতিকে আমি দাবী জনাইছোঁ ইলেক্ট্ৰিচিটি বিভাগক যাতে ৰাইজৰ যিখিনি ক্ষতিপূৰণ হৈছে তাৰ বাবেও যাতে তেওঁলোকে যাতে ৰাইজক ক্ষতিপূৰণখিনি। তিতাবৰৰ পৰা দীপন শইকীয়াৰ ৰিপৰ্ট, আছাম ফ্ৰণ্ট।